হ'ব বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব আগন্তুক সময়ত আপুনি কেনেধৰণৰ ইয়াত কৰ্ম ব্যৱস্থা হাতত ল'ব? নহয়, এতিয়া চাওক, অসমৰ সাংবাদিকতা ক্ষেত্ৰখনলৈ গভীৰ প্ৰত্যাহ্বান নামি আহিছে। গতিকে এই প্ৰত্যাহ্বান কিয় ক'ৰ পৰা নামি আহিছে, ইয়াৰ উৎস কি, এইবোৰ আমি পৰ্যালোচনা কৰি নিৰাময় কৰাৰ বাবে সুদৰ্শন সাংবাদিক সন্থা তৎপৰ হ'ব লাগিব। আনহাতে অসমৰ এতিয়া জাতীয় সংকট গভীৰ। এই জাতীয় সংকটৰ যি সমস্যা, জাতীয় সংকটৰ কেনেধৰণৰ সমস্যাবোৰ আছে এইবোৰ পৰ্যালোচনা কৰি সমাধানৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সুদৰ্শন সাংবাদিক সন্থা তৎপৰ হ'ব। আৰু বিশেষকৈ সাংবাদিকসকলৰ জীৱন জীৱিকা নিৰাপত্তাৰ ক্ষেত্ৰত সুদৰ্শন সাংবাদিক সন্থাই বিশেষ ভূমিকা গ্ৰহণ কৰিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি